সদিলাপুৰত শিল্পী দিৱস পালন। মহানগৰী ১ নং ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰৰ অগ্ৰণী অনুষ্ঠান শংকৰদেৱ পুথিভঁৰাল আৰু কৃষ্টি সমাজৰ সৌজন্যত ১৭ জানুৱাৰীত শিল্পী দিৱস অনুষ্ঠিত কৰা হয়। স্থানীয় শিল্পী তথা বাহিৰৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পীৰ দ্বাৰা এক আটকধুনীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয়। অসম চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চনপ্ৰাপ্ত ১ নং ৱাৰ্ডৰে গাড়ীগাঁৱৰ শ্ৰী হৰেন্দ্ৰ চন্দ্ৰ দাস আৰু তেখেতৰ পত্নী গায়িকা অলকা দেৱীক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় আৰু জোনাকী নামাকৰণেৰে এখন সুন্দৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।
আজিৰ এই শিল্পী দিৱস অনুষ্ঠানত ৭৪ সংখ্যক শিল্পী দিৱস প্ৰয়াত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি আমি উদযাপন কৰিছোঁ আৰু এই শিল্পী দিৱসৰ লগতেই আমাৰ এই অঞ্চলৰ যি কৃতি ছাত্ৰ ছাত্ৰীসকল আছে বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখাবলৈ সক্ষম হৈছিলে তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস কৰিছোঁ আজিৰ এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰা আটাইকেইগৰাকী শিল্পীয়ে উপস্থিত থাকি আমাক বিশেষভাৱে